হয় নিশ্চয়কৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ যি বানাক্ৰান্ত ৰাইজ সেই বানাক্ৰান্ত ৰাইজৰ কাষলৈ যাব। কেইবাটাও অস্থায়ী বান শিবিৰ তেওঁ পৰ্যবেক্ষণ কৰিব আৰু পোনপ্ৰথমে তেওঁ কমাৰবন্ধাস্থিত যি ভাস্কৰ ছিনিয়ৰ বেচিক স্কুলৰ যি বান শিবিৰ আছে সেই শিবিৰ পৰিদৰ্শন কৰিব আৰু তাৰ পিছতে পোনে পোনে তেওঁ নুমলীগড়স্থিত যি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি বান শিবিৰ আদৰ্শ বান শিবিৰ সেই বান শিবিৰত বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ল'ব। মোৰ কেমেৰা সতীৰ্থক প্ৰথমে সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। মুখ্যমন্ত্ৰীগৰাকী যিহেতু কিছু সময়ৰ পিছতে এই স্থানত উপস্থিত হ'ব আৰু তাৰ বাবে ইতিমধ্যে দেখা পোৱা গৈছে প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু সমান্তৰালভাৱে ইয়াৰ যিসকল লোক আছে বন্যাত্য আছে তেওঁলোকেও আচলতে অধীৰ আগ্ৰহেৰে বাট চাই আছে মুখ্যমন্ত্ৰীগৰাকীক কাষত পাবৰ বাবে আৰু ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু এটা কথা ক'ব লাগিব, প্ৰায় 3খন গাঁৱৰ বন্যাত্য আচলতে এই যি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি বান শিবিৰ সেই বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত পোনে পোনে ইয়াৰে তত্ত্বাৱধায়ক আছে তথা বানাক্ৰান্ত লোকসকল আছে। মই পোনে পোনে কথা পাতিব বিচাৰিম। কেই বজাত মুখ্যমন্ত্ৰীগৰাকী আহিব ইয়ালৈ? এইটো সঠিককৈ ময়ো ক'ব নোৱাৰোঁ, মানে আমাক প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছিলে 7টামান বজাত আহিব, 7:30মান বজাৰ ভিতৰত। কিন্তু কিবা চিডিউল চেঞ্জ হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ছাৰ অলপ পলম হ'ব বুলি গম পাইছোঁ। কিন্তু আমাৰ এই 3খন গাঁৱত ইয়াৰ আপোনাৰ শিবিৰ আছে। 3খন গাঁৱে 1 নং পাৰঘাট যিটো বাৱৰী গাঁও বুলি কয়, আপোনাৰ নুমলীগড় পথাৰ গাঁও যিটো ভক্তা গাঁও বুলিও জানে, আপোনাৰ নুমলীগড় বাগিচা গাঁও যিটো ডাউন টাউন বুলি কয়, তল গাঁও বুলি কয়। আপোনাৰ ডাউন টাউনৰ আছে 12টা পৰিয়াল, ভক্তা গাঁৱৰ আছে আপোনাৰ 18টা পৰিয়াল আৰু ইয়াত আপোনাৰ 60টা পৰিয়াল আছে। 1 নং পাৰঘাটৰ 60টা পৰিয়াল এতিয়া আছে আৰু কিছু পৰিয়াল আপোনাৰ অহা নাই, ইয়ালৈ কেম্পলৈ অহা নাই, যদিও তেওঁলোক বানাক্ৰান্ত। প্ৰায় 150মান পৰিয়াল, 150মান মানুহ তাতে আছে। কেনেদৰে প্ৰস্তুতি কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে? প্ৰস্তুতি যথেষ্ট সুন্দৰ। প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ আপোনাৰ এটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু সম্পূৰ্ণ আপোনাৰ পোহৰৰ ব্যৱস্থা যথেষ্ট আছে। আৰু বানাক্ৰান্তসকলৰ কাৰণে যি খোৱা পানীৰ ব্যৱস্থা সুন্দৰকৈ কৰা হৈছে। প্ৰতিদিনে তেওঁলোকৰ পানী কেন আহিয়ে থাকে, প্ৰতিদিনে আপোনাৰ তেওঁলোকে কোনো ধৰণৰ খোৱা পানী অসুবিধা পোৱা নাই। আৰু ইতিমধ্যে 3 দিনৰ তেওঁলোকৰ যি আপোনাৰ সাহাৰ্য সেইখিনি বিতৰণ কৰা হ'ল আৰু লগতে আপোনাৰ তেওঁলোকক খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনাৰ যিটো মেডিকেল সেৱা, আপোনাৰ স্বাস্থ্যৰ সেৱাৰ কাৰণে যথেষ্ট সুবিধা কৰা আছে। প্ৰথম দিনাখনৰ পৰা বানাক্ৰান্ত সোমোৱাৰ সময়ৰ পৰাই আপোনাৰ ইয়াত মেডিকেল সেৱা চলি আছে। আৰু আদৰ্শ বান শিবিৰ হিচাপে স্থাপিত কৰিবই লাগে, কাৰণ আজি বহুত বছৰৰ পৰা ইয়াত বান শিবিৰ চলিয়ে আছে। আৰু প্ৰায় এইটো আপোনাৰ বান শিবিৰত আগতো বহুত দূৰৰ পৰা আহে, বংকল ফালৰ পৰাও ইয়ালৈ বান শিবিৰৰ মানুহ আহিছিলে। মানে যথেষ্ট উৎসুকতাৰে এতিয়া লোকসকল বাট চাই আছে মুখ্যমন্ত্ৰীগৰাকী। যথেষ্ট উৎসুকতাৰে বাট চাই আছে, যিহেতু তেওঁলোকে ভালেখিনি সাহাৰ্যও পাইছে আৰু তেখেতসকলৰ সমস্যা বহুত আছে। তেখেতসকলৰ আপোনাৰ যি বানপানী সঘনাই যে বানপানী হৈ থাকে, যোৱা বছৰ আপোনাৰ 3বাৰকৈ বানপানী হৈছে, সেইটো এটা ডাঙৰ সমস্যা। এই সমস্যাবিলাক আপুনি বানাক্ৰান্তসকলৰ লোকসকলক সুধিলে আপোনালোকে বুজি পাব। গতিকে হয় নিশ্চয়কৈ কিছু সময়ৰ পিছতে যিহেতু কমাৰবন্ধাৰ পৰা মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে এই যি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি আদৰ্শ বান শিবিৰ সেই বান শিবিৰত উপস্থিত হ'ব আৰু 3খনকৈ গাঁৱৰ এই সমগ্ৰ অঞ্চলটোত 3খনকৈ গাঁৱৰ বৰ্ণাঢ্য আচলতে এই বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। মোৰ লগত বানাক্ৰান্তৰ একাংশ লোক আছে। বাইদেউ, আপোনালোকৰ ঘৰ ক'ত? নুমলীগড় পথাৰ। ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ অৱস্থা বেয়া, আমাৰ ৰাস্তা পদূলি নাই। ঘৰৰ পৰা আমাক নাৱত আনিছে, নাৱত আনি আগলৈ তাৰপিছত বটনাৱত ধনশৰী নদী পাৰ কৰি এফালে গাড়ী দিছে স্কুলত আহিবলৈ। কেইদিন হ'ল ইয়াত? আজি 3 দিন হ'ল, সোমবাৰে হয়। আপোনালোকৰ গাঁওখনত কিমান মানুহ আছে ইয়াতে? গাঁওখনৰ মানুহ আছে 60-70টা মান। ইয়াতে আছে। বাকীখিনি নাই। সুবিধাসমূহ পাইছেনে? চব পাইছো। হয় নিশ্চয়কৈ নিজৰ সপোনৰ ঘৰখন এৰি এনেদৰেই বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। মোৰ কেমেৰা সতীৰ্থক মই পুনৰ এক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে আহি এই স্থানতে বৰ্ণাঢ্যসকলৰ লগত তেওঁ মত বিনিময় কৰিব। বৰ্ণাঢ্যসকলৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশাৰ বুজ ল'ব আৰু ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ প্ৰস্তুতি কৰি তোলা হৈছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত আচলতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো বান শিবিৰ, এই বান শিবিৰটো
আদৰ্শ বান শিবিৰ হিচাপে চিহ্নিত কৰিছে আৰু ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি কৰি তোলা হৈছে যিহেতু তিনিখন গাঁৱৰ বন্যাত্য আচলতে ইয়াত আশ্ৰয় গ্ৰহণ কৰি আছে। মোৰ কেমেৰা সতীৰ্থই দেখুৱাব সম্পূৰ্ণ তেওঁলোকে যি তালিকা, সেই তালিকাখন মই দেখুৱাবলৈ ক'ম। প্ৰায় 182জন লোকে এই বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু তিনিখনকৈ ৰাজচক্ৰ গাঁৱৰ লোক ইয়াতে বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু এনেদৰে সমগ্ৰ ৰাজ্যৰ লগতে নুমলীগড়ৰ যিসমূহ অঞ্চল আছিলে, যিসমূহ বন্যাত্মৰ লোক আছিলে, সেই লোকসকলক এনেদৰে চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা বান শিবিৰ স্থাপন কৰি আশ্ৰয় দিয়া হৈছে আৰু নুমলীগড়তো যিহেতু